অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনি গাহৰিৰ মাংস খাই ভাল পায় নেকি আপুনি গাহৰিৰ মাংস আপোনাৰ খুবেই প্ৰিয় নেকি যদি খুবেই প্ৰিয় এতিয়াৰ পৰা সাৱধান হওক কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস আৰু আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ গাহৰি মাংস খোৱাৰ পূৰ্বে এতিয়াৰ পৰা আপুনি হাজাৰ বাৰ ভাবক যদি আপুনি গাহৰি মাংস খাইছে তেন্তে হাজাৰ বাৰ চিন্তা কৰক হঠাৎ বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস অসমত আফ্ৰিকান সোয়াইন ফিভাৰৰ অভিকেন্দ্ৰ হৈছে মৰিয়নিৰ নাগিনিজান চাহ বাগিচা সোয়াইন ফিভাৰৰ সন্ত্ৰাসৰ বাবে নিধন কৰা হৈছে একাংশ গাহৰি মাংস যদি আপুনি খাই ভাল পায় তেন্তে এতিয়াৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন ইফালে নাগিনিজান চাহ বাগিচাত গাহৰি নিধনত ক্ষুভিত হৈ পৰিছে একাংশ লোক গাহৰিসমূহ নিধন কৰা হৈছে সোয়াইন ফিভাৰৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চাহ বাগিচাখনত মুতায়ন কৰা হৈছে আৰক্ষীৰ এটা বৃহৎ দল যদি আপুনি গাহৰিৰ মাংস খাই ভাল পায় এতিয়াৰ পৰা সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন হৈ পৰিছে হঠাৎ বৃদ্ধি পাইছে আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস আৰু অসমত আফ্ৰিকান সোয়াইন ফিভাৰৰ অভিকেন্দ্ৰ হৈছে মৰিয়নিৰ নাগিনিজান চাহ বাগিচা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এয়া মৰিয়নিৰ নাগিনিজান চাহ বাগিচাৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ কিদৰে সোয়াইন ফিভাৰৰ সন্ত্ৰাস বৃদ্ধি পাইছে আৰু সোয়াইন ফিভাৰৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ ফলতেই একাংশ গাহৰি নিধন কৰা হৈছে আৰু গাহৰি নিধনত পশুপালকসকল ক্ষুভিত হৈ পৰিছে তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চাহ বাগিচাখনৰ 9 নম্বৰ লাইনত আৰু ঘটনাৰ পাছতে আৰক্ষীৰ বৃহৎ বাহিনী মুতায়ন কৰা হৈছে আমি এই মুহূৰ্তত মৰিয়নিৰ পৰা দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ মৰিয়নিৰ নাগিনিজান চাহ বাগিচাত আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যদি আপুনি গাহৰি মাংস আপুনিও খাই ভাল পায় তেতিয়াৰ পৰা সাৱধান হওক আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যিহেতু আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস চলিছে ৰাজ্যত আৰু আফ্ৰিকান সোয়াইন ফিভাৰে সন্ত্ৰাসিত কৰিব পাৰে আপোনাকো আৰু আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাস ইতিমধ্যে আৰম্ভ হৈছে আমি উল্লেখ কৰিছোঁ আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাসৰ ফলতেই একাংশ পশুধন নিধন কৰা হৈছে আৰু সোয়াইন ফিভাৰৰ সন্ত্ৰাস এইদৰে আৰম্ভ হৈছে ইফালে নাগিনিজান চাহ বাগিচাত গাহৰি নিধনত একাংশ লোক ক্ষুভিত হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে আৰু তাৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ আৰক্ষী মুতায়ন কৰা হৈছে আমি এই মুহূৰ্তত নাগিনিজান চাহ বাগিচাৰ দৃশ্যাংশ দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হৈছে নাগিনিজান চাহ বাগিচাত ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু ঘটনাক লৈ কিছু মন্তব্য আহি পৰিছে মন্তব্য শুনাই লৈছোঁ অসমত আফ্ৰিকান সোয়াইন ফিভাৰৰ সন্ত্ৰাসৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ অভিকেন্দ্ৰ হৈছে নাগিনিজান চাহ বাগিচা আমি পূৰ্বতে উল্লেখ কৰিছোঁ সোয়াইন ফিভাৰৰ সন্ত্ৰাসৰ পাছতেই নিধন কৰা হৈছে একাংশ গাহৰি আৰু সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ডক্টৰ ৰিপুঞ্জয় চক্ৰৱৰ্তী ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ যোৰহাট কেইদিনমান আগতে নাগিনিজান টি ষ্টত 9 নম্বৰ লাইনত কেইটামান গাহৰি মৰিছিলে তাৰপিছত আমাক যেতিয়া ৰিপৰ্টিং কৰিলে 12 মে'ত আমি যেতিয়া গম পালোঁ যে ট্ৰিটমেণ্ট কৰিলোঁ ইয়াত কিন্তু ট্ৰিটমেণ্ট কৰি বচাব নোৱাৰিলোঁ ত' আমি যেতিয়া সন্দেহ হোৱাৰ পিছত আমি পষ্টমৰ্টেম কৰি মানে চেম্পল পঠিয়াইছিলোঁ হেৰিৰে গুৱাহাটীলৈ তাৰপৰা 30 তাৰিখে ডিক্লেৰেশ্যন দিলে যে এইটো আফ্ৰিকান সোয়াইন ফিভাৰ বেমাৰ আছে দুটা এটা আছে সোয়াইন ফ্লুটো হ'ল মানুহৰ বেমাৰ সোয়াইন ফ্লুটো গাহৰি বেমাৰ নহয় সোয়াইন ফ্লু হ'লে বাচ্চাবিলাকৰ হয় আৰু বহুত বছৰ আগতে হৈছিলে গাঁও কিন্তু এতিয়া সোয়াইন ফ্লুটো কোনো লিংকে নাই ইয়াৰ লগত বেমাৰ দুটা আছে আফ্ৰিকান সোয়াইন ফিভাৰ ক্লাছিকেল সোয়াইন ফিভাৰ আফ্ৰিকানটো ট্ৰিটমেণ্ট নাই কৰোণাৰ নিচিনা ভেকচিনো নাই আৰু ক্লাছিকেল সোয়াইন ফিভাৰৰ ভেকচিন আছে ট্ৰিটমেণ্ট আছে কিন্তু যদি ডিটেক্ট হ'ল আফ্ৰিকান সোয়াইন ফিভাৰ গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ SOP মতে আমি এইখিনি এলেকাৰ 1 কিলোমিটাৰ ৰেডিয়াছত গোটেইখিনি গাহৰি মাৰিব
টেকনিকেল মাৰিব, এইটো আমাৰ টেকনিকেল টিম গুৱাহাটীৰ পৰা আহিছে, কালি পালেহি। তাৰপিছতে দেখিলোঁ ইয়াত এতিয়া বাগান এৰিয়া বেছি আছে, মানে টি গাৰ্ডেন বেছি আছে, গাড়ী মটৰ কম আছে। এতিয়ালৈকে আমি 18টামান হৈছে, ৰখি আছোঁ আৰু বেজ ধৰি ধৰি আহিছে। আৰু এইখিনি আমি যোনখিনি বডি ৱেট লোৱা হ'ব, বডি ৱেট বেংক একাউণ্ট লোৱা হ'ব, আমি এইটো কম্পেনচেট কৰিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, অতি সোনকালে কৰিম। কেইদিন চলিব আপোনালোকৰ অভিযান? আজি লাষ্ট। মানে আপোনালোকৰ আমি যিটো গম পাইছোঁ যে 5খন গোটেই ৰিডিউচ, আপোনালোকে যিটো ৰিডিউচ কৰিছে 5খন গাঁৱৰ লৈ পেলাই ৰিডিউচ কৰিছে, 5খন গাঁৱতো অভিযান চলিব নেকি? নচলে। এটা হ'ল কি, এক কিলোমিটাৰ ৰেডিয়াছ, সেইটো হ'ল এইটো য'ত হৈছে নাঙিলিজান, সেইটো হ'ল এপি চেণ্টাৰ। তাৰপৰা 1 কিলোমিটাৰ ৰেডিয়াছত থাকিলে ইনফেক্টেড জোন, যিখিনি গাড়ী শেষ কৰিব লাগে। কিন্তু দেখিলোঁ এতিয়া পিছত আমি যেতিয়া আকৌ ফাইনেল ষ্টাডি কৰিলোঁ, দেখিলোঁ এইখন গাঁও পৰা নাই 1 কিলোমিটাৰ, গতিকে বাকীখিনি বাচি গ'ল। আৰু 10 কিলোমিটাৰ পিছত যিখিনি গাঁও আছে তাত 26খন গাঁও ওলাইছে। সেইখন আমি এতিয়া 3-4 মাহ মানে চিৰ' চাৰ্ভিলেঞ্চ বুলি কয়, আমি চিৰাম উলিয়াই পেলাই গুৱাহাটীলৈ পঠাম। তাৰপিছত লাহে লাহে বেণ্ডটো উঠিব। আৰু আমি এতিয়া যদি তাত কালিং চলি আছে, মানে কালিং বুলি কয়, JCB দি পুতি ডিচইনফেক্ট কৰি জেগাটো বেৰা চেৰা দি প্ৰহিবিটেড এৰিয়া বুলি তাত চিল কৰি গুচি যাওঁ আৰু গৈ পেলাই ৰিপৰ্টিং কৰিম গুৱাহাটীত গৈ। ডক্টৰ